ৰহস্যজনকভাৱে মৃত্যু এজন যুৱকৰ সোমবাৰে কৰ্তব্যৰত অৱস্থাতে মৃত্যু যুৱকজনৰ মহানগৰীৰ দক্ষিণ শৰণীয়াস্থিত পেৰেগ্ৰাইড ছিকিউৰিটি ছাৰ্ভিচৰ অধীনত নিযুক্ত হৈ আছিল এই যুৱকজন শেহতীয়াকৈ আমিনগাঁৱৰ নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছিল এই যুৱকজন সৰভোগৰ আহোম পথাৰ গাঁৱৰ জিন্তুমণি ৰয় বুলি জানিব পৰা গৈছে সৰভোগৰ নন্দমোহন ৰায়ৰ পুত্ৰ জিন্তুমণি আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ইফালে পৰিয়ালৰ লোকে জিন্তুৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই হাস্পতালত কৰ্তব্য কৰি থকা সময়ত চিকিৎসকে জিন্তুৰ প্ৰাণ বচাব নোৱাৰাক লৈ অসন্তুষ্ট পৰিয়ালৰ লোক তদুপৰি জিন্তুমণিৰ মৃত্যুৰ খবৰো পৰিয়ালবৰ্গক দিয়া নাছিল হাস্পতাল কৰ্তৃপক্ষই খবৰ দিছিল জিন্তুৰ সতীৰ্থ এগৰাকী সুৰক্ষা কৰ্মীয়েহে বিগত 8 বছৰে কৰ্মৰত চিকিৎসালয়খনত মৃত জিন্তুমণিক জনোৱা নহল শেষ শ্ৰদ্ধাঞ্জলি জিন্তুমণিৰ প্ৰতি সাধাৰণ মানৱতা বোধ প্ৰদৰ্শন নকৰিলে আমিনগাঁওস্থিত নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হাস্পতাল কৰ্তৃপক্ষই ইফালে পেৰেগ্ৰাইড ছিকিউৰিটি ছাৰ্ভিচ সংস্থায়ো মৃত জিন্তুমণিৰ পৰিয়ালৰ প্ৰতি কোনো সমবেদনা প্ৰকাশ নকৰাৰ অভিযোগ পৰিয়ালৰ লোকে জিন্তুমণিৰ মৃত্যুৰ তদন্তৰ লগতে বিচাৰিছে ন্যায় উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ আৰক্ষীয়েও মৃত জিন্তুমণি ৰয়ৰ শৱদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ চমজাই দিছে পৰিয়ালৰ লোকক আচলতে ৰহস্য বুলি ক'ব পাৰোঁ অকস্মাতে মানুহ এটা 2-1 মিনিটতে ঢুকাইছে কাৰণটো বুজি পোৱা নাই সি আজি প্ৰায় 8 বছৰ ধৰি নাৰায়ণ হস্পিটেলত কাম কৰে গৰীব ঘৰৰ ল'ৰা ই একমাত্ৰ পৰিয়ালৰ উপাৰ্জনকাৰী আছে এতিয়া ইয়াত এটা ন্যায় বিচাৰ লাগে আৰু মোক ন্যায় যেন পাওঁ নাৰায়ণ হস্পিটেলৰ কিবা যেন আৰ্থিক সাহায্য কৰে লগতে তাৰ চিকিউৰিটি সংস্থাও যেন কিবা আৰ্থিক সাহায্য কৰে সেইটো মই আশা কৰিছোঁ কাৰোবাৰ কিবা অভিযোগ আছে অভিযোগ ঠিক ডিৰেক্ট দিব নোৱাৰোঁ কিন্তু এটা সন্দেহৰ আঙুলিটো হ'ব পাৰি আৰু কাৰণ মৃত্যুটো 5 মিনিটৰ ভিতৰতে হেৰি হৈছে 5 মিনিটৰ কিজানি হোৱা নাই এতিয়া কি হৈছে এতিয়া পষ্টমৰ্টেম ৰিপৰ্টত ওলাব আৰু এই সৰভোগৰ আহোম পথাৰ গাঁৱত হয় আৰু মানে খুবেই দুখীয়া পৰিয়াল হয় আমি আৰু একমাত্ৰ উপাৰ্জন কৰিছিল দাদাই আমাৰ হঠাৎ মানে যোৱাকালি মানে ঢুকাল আমাৰ দাদাই কিন্তু মানে ইমান 8 বছৰ আজি 8 বছৰ আমাৰ এই নাৰায়ণ হস্পিটেলতে মানে কাম কৰি আছিল সেইটো মানে এই চিকিউৰিটি গাৰ্ড কৰিছিল মানে যিটো সময়ত মানে সি কৰ্ম কৰি আছিল সেইখিনি সময়তে মানে তাৰ ৰহস্যজনক মৃত্যু এটা মানে ফাটি লৈছে বেমাৰটো এনে বিশেষ বেমাৰ নাই মৃত্যুটো ৰহস্যজনক মৃত্যু সহজভাৱে মানে বিশেষ সহজভাৱে ল'ব পৰা নাই আমি মৃত্যুটো এতিয়া আমাক ন্যায় লাগে ডাউট মানে বিশেষ ডাউট কৰিব নোৱাৰিম মানে এটা আমাক ন্যায় লাগে কাৰণ এজেঞ্চি ফালৰ পৰা এটা আমাক কিবা এটা ন্যায় লাগে আৰু নাৰায়ণা হস্পিটেলৰ পৰা ন্যায় লাগে এটা আমাক এইখিনি আপোনালোকে সহায় কৰিব বুলি মানে বিশ্বাস আছে ধন্যবাদ তোমাৰ কি হয় মোৰ দাদা হয় তেওঁ জিন্তুমণি ৰায় হয় আমিনগাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট নিউজ 24